লাডাখত নহয় দেই, দিচাঙত চলাই আছোঁ, দিচাং ৰিজৰ্টত চলাই আছোঁ। চাওক আহিব পাৰে, আহিব পাৰে। কালি দেওবাৰ আছিল, সেয়ে ভাবিলোঁ অকণমান সোণাপুৰ ছাইডত ফুৰিবলৈ যাওঁ। আৰু মন গ'ল দিচাং ৰিজৰ্টত সোমাবলৈ, কাৰণ এই ৰিজৰ্টখনত সোমালে এটাই ভাল লাগে, ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু বাচ্ছাৰ পৰা একদম ডাঙৰলৈকে ইয়াত ফূৰ্তি কৰিব পৰা সকলো মানে সা সৰঞ্জাম ইয়াত আছে। অলপ সময়ো মানে আপুনি ব'ৰ ফিল নকৰে, মানে একদম মজা। আছোঁ দিচাং ৰিজৰ্টত, দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ পৰিৱেশটো, কাৰণ ইয়াত মানে এটা দিন ধুনীয়াকৈ স্পেণ্ড কৰিব পাৰে পৰিয়ালৰ লগত। আৰু এইফালে বাচ্ছাটো আছে। আৰু কি কি গেম খেলিব পাৰিব ভাইটি? কি কি গেম আছে? এইফালে আছে আপোনাৰ বাইক ৰাইডিং আছে, তাৰপৰা ভিডিঅ' গেম আছে, চকো গেম আছে, লেজাৰ হকী আছে আৰু বাস্কেটবল। এতিয়া ভাবিলোঁ অকণমান সৰু দিনলৈ উভতি যাওঁ, এপাক মাৰিয়েই চাওঁ নে কি কয়? আই মজা। হাই হাই দিয়া খেলিছা? এতিয়া বিশেষ গাড়ী এখনত উঠি আমি এপাক ঘূৰিম আৰু মানুহ আছে, কথা পাতিম কি কি আছে কি কি নাই। প্ৰথমতে একদম ধুনীয়াকৈ পৰিৱেশটো দেখুৱাই লৈছোঁ দেই, আপোনালোকে চাওক। এইটো জিম আৰু পাৰ্লাৰ আছে। এইটো জিম আৰু পাৰ্লাৰ আছে ন? আপোনাৰ বেক চাইডে সুইমিং পুল আছে। সুইমিং পুল সেইফালে আছে আৰু এইটো জিম আৰু পাৰ্লাৰ। আৰু এইফালে এইটো ৰেষ্টুৰেণ্ট হয়, শান্তি পেলেচ। শান্তি প্লেচ। ইয়াত মানে ধৰক কিবা ইভেণ্ট পাতিলে বা বিয়া ইয়াত কৰা হয় ন? হয়, ইয়াতে একচুৱেলি পাৰ্কিঙৰ কাৰণে এইটো প্লেচ ৰখা হয়। এইটো পাৰ্কিং প্লেচ। আৰু ইয়াত এনেই কি কি ইভেণ্ট? মানে ইভেণ্টটো হয়েই বাৰু। ইভেণ্ট হয় আৰু তাৰ লগতে ধৰক কি বিয়া এনিভাৰ্চাৰী চব? বিয়া এনিভাৰ্চাৰী, বাৰ্থডে প্ৰগ্ৰেম চব হৈ যায়। চব হৈ যায় ন? আৰু কনফাৰেঞ্চবিলাক হয়। কনফাৰেঞ্চ হয়। খুব ধুনীয়া, মই একদম দেখুৱাইছোঁ। আমাৰ এইটো ব্লক হয় কাৰ্ডম। নাম কাৰ্ডম হয়। কাৰ্ডম এইটো দেখুৱাইছোঁ এবাৰ। ইয়াতে 27 ৰুম আছে। 27 ৰুম আছে ন? খুব ধুনীয়া। আৰু গোটেই পৰিৱেশটো আপোনালোকে দেখিছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চুইমিং পুল আছে, সেয়াও মই আপোনালোকক দেখুৱাম। আৰু এনেকৈ এপাক ঘূৰিছোঁ। আৰু এইখন গাড়ীত মানে আপোনালোকে যদি এপাক ঘূৰোঁ বুলি ভাবে, এনেকুৱা গাড়ীত লৈ আপোনালোকে এপাক ঘূৰিব পাৰে। আৰু বাচ্ছাৰ কাৰণে বিশেষকৈ খেলা ধূলাৰ কাৰণে বহুত কিবা কিবি আছে, মানে গেম জ'ন আছে। মই গেম জ'ন দেখুৱালোৱেই। আৰু এই চাওক খুব সুন্দৰ। এইটো 8টা কটেজ আছে। কটেজবিলাক আছে ইয়াত ন? আৰু এইটো এইখন আমাৰ বাৰ হয়। এইখন বাৰ ন? এইখন হৈছে বাৰ, চাংগিলা বাৰ। এইখন হৈছে বাৰ। আৰু মানে অডিয়েঞ্চৰ কাৰণে ছেটাৰডে ছানডে কিবা স্পেচিয়েল ইভেণ্ট ৰখা হয় নেকি? মানে বহুতে যিহেতু শনিবাৰ দেওবাৰে অকণমান অফিচৰ পৰা ফ্ৰী হৈ যায়, বহুতে অকণমান মানে কি আৰু অকণমান আজৰি সময়খিনি অকণ ভালকৈ কটাব বিচাৰে, তেনেকুৱা কিবা ইভেণ্ট থাকে নেকি? এতিয়াতো আমাৰ লকডাউনৰ কাৰণে মানে ক'ভিডৰ কাৰণে অলপ প্ৰগ্ৰেমবিলাক ৰাখিব অসুবিধা হৈ আছে। এতিয়া
এতিয়া যিটো খোলা হ'ব খোলা হ'ব ৰখা হ'ব আজিও আমাৰ এটা হেৰি আছে কমেডি মাইমৰ মাইমৰ এটা ইভেণ্ট আছে গতিকে তেনেকৈ প্ৰায় ছেটাৰডে ছানডে থাকেই ন থাকে অঁ গতিকে ছেটাৰডে ছানডে আহিলে আৰু অকণমান বেছি ভাল পাব ৰাতি যিহেতু হয় আৰু এইখনত মই উঠি এপাক ঘূৰিলোঁ এইখনত উঠি আছিলোঁ এপাক ঘূৰিলোঁ খুব ভাল লাগিল আৰু আপোনালোকে আহিলে ইয়াত উঠিব পাৰিব কণ ল'ৰা ছোৱালী সিহঁতে ঘূৰিব পাৰিব উঠিব পাৰিব বঢ়িয়া আৰু ইফালেও আছে এখন আছে এইখনো চলাব পাৰে এইখনো মই দেখুৱাইছোঁ কাৰণ সাধাৰণতে কি হয় আমি লাডাখ বা ছিকিমত এনেকুৱা গাড়ীবোৰ দেখা পাওঁ কিন্তু ইয়াতো আপোনালোকে আহিলে এই দিচাং ৰিজৰ্টত আহিলে আপোনালোকে ইয়াতো কিন্তু চলাব পাৰিব এখন দেই এখন মই দেখুৱাই দিছোঁ আপোনালোকক ব'লক এইবাৰ এতিয়া এইখনত উঠিম এইখনত উঠি এপাক মাৰিম কেনেকৈ উঠো হয় পিছফালে নে আইও বাপৰে উঠি লৈছোঁ এতিয়া এপাক ঘূৰিম দেই চলাবও লাগিব এপাক এখন নতুন গাড়ী যিহেতু চলাই পোৱা নাই আৰু দিচাঙত আহিলে মেহফিলটো পাব লাডাখত নহয় দেই দিচাঙত চলাই আছোঁ দিচাং ৰিজৰ্টত চলাই আছোঁ চাওক মজা অভিজিত আছে ভাই একদম কেনেকুৱা ঠিকে বঢ়িয়া ন গা ধুম নেকি একেলগে চুইমিং পুল যাম আৰু জিমখন দেখুৱাম ভিতৰতো দেখুৱাম আৰু চুইমিং পুলটোতো বেলেগ মজা হ'ব চুইমিং পুলত আমি গৈ আছোঁ একেলগে চাই আহিব দিচাংটো আহিব আৰু এতিয়া যিখিনি দেখুৱালোঁ ইমান ধুনীয়াকৈ মানে বাচ্ছাৰ পৰা ডাঙৰলৈকে ফূৰ্তি কৰিব পৰা চব আছে ন আৰামছে গতিকে জিমো আছে নেকি যদি একদম সদায় জিম কৰা মানুহৰ কাৰণে বোলে ৰাতি থাকিব আহিল মৰ্ণিং একদম জিম কৰা অভ্যাস আছে জিমো কৰিব পাৰিব কথাই নাই আৰু দিচাঙৰ ভিতৰতে এইখন হৈছে খুব সুন্দৰ জিম আৰু অভিজিতে আছে অভিজিতে ক'ব অভিজিত কেতিয়া খোলা থাকে কেতিয়াৰ পৰা কেতিয়ালৈ খোলা মানে তুমি মৰ্ণিং 5টামানৰ পৰা খোলাই নাই ন 8টামান বজাত থাকে মানে ৰিজৰ্ট যিমান সময় খোলে সিমান সময় খোলা থাকে গতিকে বিৰাটেই সুবিধা আপুনি যদি ৰাতিপুৱা 11টা বজাত উঠিও যদি জিম মাৰিম বুলি ভাবে পাৰিব 2টা বজাত উঠিলেও মাৰিব কাৰণ দিনটো খোলাই থাকে খুব ধুনীয়া আৰু একটা বক্সিং লগাই দিলোঁ আৰু এইফালে আছে চুইমিং পুল আৰু এতিয়া আমি চুইমিং পুললৈ যাম এতিয়া যিহেতু চুইমিং কৰিম মানে পুলত নামিম আৰু পুলত নামাৰ নিয়ম আছে ন পিছত ইয়াত ৰেজিষ্টাৰ কৰিবই লাগিব আৰু লগতে যি ড্ৰেছ পিন্ধি আহে সেয়া ড্ৰেছ নহ'ব ইয়াৰ পৰা দিয়া হয় ন ইয়াৰ পৰা কষ্টিউম দিয়া হয় গতিকে মোক ইয়াৰ পৰা কষ্টিউম দিব সেইটো পিন্ধি মই এতিয়া তাত নামিম মানে ইয়াত অকল ডাঙৰ বুলি নহয় সৰু বাচ্ছাৰ কাৰণেও আছে নহয় এইফালে বেবী পুল আছে আৰু ইয়াত ডাঙৰ এইফালে 5 ফুট আৰু এইফালে 5 ফুট আছে এইফালে 4.5 ফুট আছে 4.5 ফুট আছে আৰু বেবীটোতো একদম কম বেবীটো আপোনাৰ 2 ফুট আছে গতিকে বেবীও কৰিব পাৰে ডাঙৰো কৰিব পাৰে এইফালে সকলোৱে কৰিয়ে আছে আৰু এইফালে এনেকৈ আছে গতিকে এতিয়া মই নামিম দেই পুলত নামিম যিহেতু GoPro লৈ আহিছোঁ কোনো টেনশ্যন নাই পানীৰ তলত নমাই দিলেও কথা নাই আৰু পূৰা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম এয়া হৈছে সোণাপুৰত থকা দিচাং ৰিজৰ্টৰ একদম মৰম লগা এটা পুল
চ' এঘণ্টামান চুইমিং কৰিলোঁ বিৰাট মজা লাগিল আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি বহি আছোঁ ইয়াৰ পিছত খানা খাবলৈ যাম আৰু এতিয়া খানা খাম এয়া ভাত এয়া পনীৰ চব্জি এয়া দাইল আৰু ঔটেঙা আৰু মাছ বনাইছিলে আহি আছে এটা কথা যিমানে যি নহওক মানে চামুচ বহুত দিছে চামুচেদি ভাত খাই মজা নাই হাতেদি খাব লাগে হাতেদি খালেহে ভাত খোৱাৰ মজাটো বেলেগ আমি ধৰ গাঁৱৰ গঞা মানুহ পূৰা হাতেদিয়ে খাই দিম আৰু দেই আৰু এয়া হৈছে ঔটেঙা আৰু মাছ গতিকে সোণাপুৰ আহক দিচাং আহক यहाँ पे आने लगा तो लाइफ जिंगला